নমস্কাৰ মহোদয়খন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল কেডৰ ইউটিউব চেনেল আৰু আজিৰ ভিডিঅ' টপিকটো হৈছে আপোনালোকে ঘৰৰ পৰাই কেনেকৈ আপোনালোকৰ ইনকাম চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ আয়ৰ প্ৰমাণপত্ৰখন এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ ষ্টেপবোৰ আপোনালোকৰ আগত দেখুৱাই যাওঁ। আপোনালোকে ঘৰৰ পৰাই মাত্ৰ আপোনালোকে 40 টকা এটা খৰচ কৰি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ কোনোবা এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে তাত চাৰ্চ বাৰত চাৰ্চ কৰিব সেৱা সেতু বুলি আৰু সেৱা সেতু বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এইকেইটা ৱেবছাইট শ্ব' হ'ব। প্ৰথমে যিটো ৱেবছাইট দেখিব সেৱা সেতু হোম বুলি আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অলপ দেৰি আপোনালোকে ৱেইট কৰিব, যিহেতু নেটটো শ্ল' হৈ আছে আৰু অলপ দেৰি ৱেইট কৰাৰ পিছত ইয়াৰ হোম পেজ যিটো হয় সেইটো আপোনালোকৰ আগত শ্ব' হ'ব আৰু ইয়াত হোম পেজটো লোৱাৰ পিছত আকৌ এটা পপ আপ উইণ্ড' আপোনালোকৰ সন্মুখত অ'পেন হ'ব আৰু এইটো আপোনালোকে ক্লিক দিব। তাৰপিছত ওপৰত চুকত দেখিব যে সোঁফালে এটা লগইন আৰু ৰেজিষ্টাৰ বুলি অপশ্যন আছে। তাত গৈ আপোনালোকে যদি CSC আছে CSC লগইন কৰিব, যদি আপোনালোকৰ CSC নাই চিটিজেন লগইন কৰিব পাৰিব। চিটিজেন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰি যদি আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে মই বনাই দিম, আপোনালোকে কমেণ্ট কৰিব। ইয়াতে আপোনালোকে ৱেবছাইটটোত বহুতখিনি আপোনালোকৰ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। আজি মই আপোনালোকক দেখুৱাইছোঁ যিহেতু ইনকাম চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব আৰু ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াত চাৰ্চ বাৰত ক্লিক কৰিব ইনকাম বুলি আৰু ইনকাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ পেজ এটা অ'পেন হ'ব। ইয়াতে প্ৰথমে যিটো এপ্লাই বুলি অপশ্যন দেখিছে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পিছত ইয়াত তলত এপ্লাই নাও বুলি এটা দেখিছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে সকলোখিনি ডিটেইলছ দি থৈছে, আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কি আপোনালোকৰ ইয়াত ডাটা লাগিব সেইবোৰ সকলোবিলাক ইয়াত দিয়া আছে। আপোনালোকে এবাৰ পঢ়ি ল'ব আৰু ইয়াত আপোনালোকে লেংগুৱেজ চিলেক্ট কৰি ল'ব। মই ইংৰাজী লেংগুৱেজটো চিলেক্ট কৰি লৈছোঁ আৰু ইয়াত প্ৰথমে আপুনি লিখিব লাগিব এপ্লিকেণ্টৰ নামটো মই লিখি দিছোঁ। তাৰপিছত মেল নে ফিমেল এইটো চিলেক্ট কৰিব। ইয়াৰ তলৰ বক্সটোত এপ্লিকেণ্টৰ ফাদাৰ্ছ নেমটো লিখিব লাগিব। আপোনালোকে এপ্লিকেণ্টৰ ফাদাৰ্ছ নেমটো ইয়াত লিখি ল'ব। তাৰ কাষৰ বক্সটোত আপোনালোকৰ যদি চিটিজেন হয় অটোফিল হৈ যাব মোবাইল নাম্বাৰটো। ইয়াৰ পিছত আপোনালোকে ইমেইল ID দিব পাৰে, যদি নিদিলেও কোনো কথা নাই। ইয়াত আপোনালোকে ৰিলেটিভৰ এজনৰ নাম দিব লাগিব। ৰিলেটিভ এজনৰ নাম আপোনালোকে ইয়াত দি ল'ব। তাৰপিছত আপোনালোকৰ ইনকামটো আপোনালোকে ক'ৰ পৰা হয় সেইটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ জীৱিকাটো ইয়াত লিখিব লাগিব ভালকৈ আৰু জীৱিকাটো লিখাৰ পিছত তলৰ বক্সটোত আছে মোৰ বাৰ্ষিক উপাৰ্জন, আপোনালোকৰ কিমান টকা উপাৰ্জন হয় সেইটো আপোনালোকে ইয়াত ভৰাই দিব আৰু এইখিনি কৰাৰ পিছত আপোনালোকৰ ইয়াত আহিব ঠিকনাৰ প্ৰমাণপত্ৰ। ঠিকনাত আপোনালোকে প্ৰথমে গাঁওখনৰ নামটো দিব। মই গাঁওখনৰ নামটো দি লৈছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত চাব ডিভিজনটো চিলেক্ট কৰিব। চাব ডিভিজনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে চাৰ্কুল অফিচ যি হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ মৌজাটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে গাঁওখনৰ নামটো যদি ইয়াত নাথাকে আপোনালোকে আদাৰ্ছটো ক্লিক কৰি ল'ব। আদাৰ্ছটো ক্লিক কৰাৰ পিছত তলত এটা গাঁওখনৰ নামটো লিখিবলৈ আহি যাব। আপোনালোকে সেই আদাৰ্ছটো ক্লিক কৰাৰ পিছত তাত আপোনালোকৰ নিজৰ গাঁওখনৰ নামটো ভালকৈ শুদ্ধকৈ আপোনালোকে লিখি ল'ব পাৰিব আৰু লিখি হোৱাৰ পিছত তাৰ পাছত দেখিব আপোনালোকে পুলিচ ষ্টেচন নামটো দিবলৈ আহিছে। আপোনালোকে পুলিচ ষ্টেচন নামটো আপোনালোকৰ যি হয় ইয়াত লিখি ল'ব। তাৰপিছত দিয়াৰ পিছত পোষ্ট অফিচৰ নামটো আপোনালোকে ইয়াত দি দিব। পোষ্ট অফিচৰ নামটো আপোনালোকৰ যি হয় সেইটো আপোনালোকে ইয়াত লিখি ল'ব। তাৰপিছত আপোনালোকৰ পিনক'ডটো ইয়াত এণ্টাৰ কৰিব। পিনক'ডটো এণ্টাৰ কৰাৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আপোনালোকে ইয়াত য়েছ ক্লিক কৰিব। য়েছ ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে যিমানখিনি ডকুমেণ্ট লাগে আপোনালোকে আপলোড কৰিব লাগিব। প্ৰথমে ইয়াত এড্ৰেছ প্ৰুফৰ চাৰ্টিফিকেট দিব লাগিব, যিহেতু আপোনালোকৰ গাঁও প্ৰধানৰ চাৰ্টিফিকেটখন ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। আইডেণ্টি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব পাৰিব। তাৰপিছত লেণ্ড ৰেকৰ্ডৰ যিটো ৰিচিপ্ট বিচাৰিছে আপোনালোকৰ মানে খাজনা ৰচিদটো আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ চেলাৰী ৰিচিপ্ট বুলি যিটো অপশ্যন আছে, যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে চেলাৰী ৰিচিপ্ট দিব লাগিব আৰু আদাৰ ডকুমেণ্টত আপোনালোকে একো নিদিলেও কোনো কথা নাই। প্ৰথমে আপোনালোকে PDF ফৰ্মেটত এই ডকুমেণ্টবোৰ আপলোড কৰি ল'ব। মই গোটেইখিনি আপলোড কৰি আপোনালোকক কৈ আছোঁ। এতিয়া মোৰ সকলোবিলাক ডকুমেণ্ট আপলোড কৰা হৈ গৈছে। ইয়াত আপোনালোকে গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পিছত আকৌ আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকৰ সকলোবিলাক ডিটেইলছ আপোনালোকে যিবোৰ পূৰালে ইয়াত সকলোবিলাক আপোনালোকে শ্ব' হ'ব। এবাৰ আপোনালোকে চেক কৰি আকৌ আপোনালোকৰ মেক পে'মেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। এবাৰ আপোনালোকে সকলোবিলাক শুদ্ধ হৈ আছিলে চাই ল'ব। তাৰপিছত মেক পে'মেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ অনলাইন মাধ্যমেৰে পে'মেণ্টটো কৰিব লাগিব। 40 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্ট কৰি হোৱাৰ পিছত আপোনালোকৰ যিটো ৰিচিপ্ট ওলায় আপোনালোকে সেই ৰিচিপ্টটো থৈ দিব আৰু সেই ৰিচিপ্টটোৰ সহায়ত কেনেকৈ ডাউনলোড কৰিব লাগে মই ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আপোনালোকক সেই ভিডিঅ'টো লাগে তেনেহ'লে কমেণ্ট কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি কিবা প্ৰব্লেম পায় আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় অসম।